নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ ধনু ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকল আগষ্ট মাহৰ আৰম্ভণিতে আপোনালোকে হয়তো জীৱনত কিবা সুখৰ বতৰা পাব পাৰে। কিবা হয়তো এই সময়ছোৱাত আপোনালোকৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকে সুখৰ বাতৰি পাব পাৰে আৰু এই সময়ছোৱাত যিসকল বিশেষকৈ বিবাহিত তেওঁলোকৰ হয়তো সন্তান কনচিভ হ'ব পাৰে। এই সময়ছোৱাত হয়তো আপোনালোকৰ নিজৰ পৰিয়াল সম্পূৰ্ণ হ'ব পাৰে, নতুবা এই সময়ছোৱাত হয়তো আপোনালোকৰ নিজৰ সন্তানৰ তৰফৰ পৰা কিবা হয়তো সুখৰ বাতৰি পাব পাৰে। এই সময়ছোৱাত বিশেষকৈ মাহৰ প্ৰথম ভাগত আপোনালোকক যথেষ্ট সুখ আৰু শান্তিত থকা, বিশেষকৈ নিজৰ পৰিয়ালৰ লগত এক সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত খুব সম্ভৱ আপোনালোকৰ ঘৰত কিবা মাংগলিক কৰ্ম হ'বও পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকৰ হয়তো ঘৰত কিবা ফেমিলি পাৰ্টি, গেট টুগেডাৰ, নতুবা অন্যান্য হয়তো কিবা সেলিব্ৰেশন হ'ব পাৰে। এক সুখৰ আৰু সুমধুৰ সময় মাহৰ প্ৰথম ভাগত আপোনালোকে নিজৰ পৰিয়ালবৰ্গৰ লগত পাৰ কৰা দেখিবলৈ পোৱা গৈছে। লগতে আৰ্থিক ক্ষেত্ৰত যদি চাওঁ, এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা আহিব আৰু বহুতে হয়তো এই মাহৰ মধ্যভাগত কিবা নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। কিন্তু এই মাহত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিলেহে টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যিসকল ধনু ৰাশিৰ জাতক জাতিকাই একান্ত মনে নিজৰ কৰ্মত লাগি থাকে, যিসকল ধনু ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট ষ্টেমিনা আছে, মনত সাহস আছে, আত্মবিশ্বাস আছে, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা আছে, তেওঁলোকে কিন্তু এই মাহৰ মধ্যভাগত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত বৃত্তিৰ ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব, নোৱাৰা নহয়, বহুতে হয়তো নতুন চাকৰিও পাব। কিন্তু এই মাহত আপোনালোকে নিজৰ প্ৰফেশনৰ ক্ষেত্ৰত, নিজৰ বৃত্তিৰ ক্ষেত্ৰত হয়তো কিছু কম্পিটিশনৰ, কিছু প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই মাহত হয়তো আপোনালোকৰ শত্ৰু নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট বাঢ়িব পাৰে। আৰু এই মাহত যিসকলে বিশেষকৈ চাকৰি কৰি আছে, আপোনালোকৰ হয়তো নিজৰ চাকৰিৰ ক্ষেত্ৰত নিজৰ বছ বা কলিগছৰ পৰা কোনো ক্ষেত্ৰত হয়তো বেয়া ব্যৱহাৰ পাব পাৰে, বা এই মাহত তেওঁলোকে আপোনালোকক হয়তো কোনো কথাত আন্ডাৰ এষ্টিমেট কৰিব পাৰে। আপোনালোকে হয়তো মনত যথেষ্ট আঘাত পাব পাৰে যে আপোনালোকৰ যিখিনি দক্ষতা আছে সেইখিনি হয়তো এই মাহত আপোনালোকে সুন্দৰকৈ নিজৰ কৰ্মত প্ৰতিফলিত কৰিবলৈ সক্ষম হোৱা নাই, নতুবা বেলেগ কোনোবা কৰ্মচাৰীয়ে বা আপোনাৰ লগৰ কোনোবা বন্ধুৱে হয়তো আপোনাৰ ক্ৰেডিটসমূহ তেওঁহে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ এই মাহত কৰ্মক্ষেত্ৰত আপোনালোকে হয়তো সৰু সুৰা বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে, নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ প্ৰতিযোগীসকল, আপোনালোকৰ কম্পিটিটৰসকল, আপোনালোকৰ শত্ৰুসকল যথেষ্ট বাঢ়ি যোৱাৰ বাবে আপোনালোকে হয়তো যিমান নিজৰ ফালৰ পৰা প্ৰচেষ্টা কৰিছিল উপাৰ্জন কৰিবলৈ, সিমানখিনি হয়তো কৰিব নোৱাৰিব পাৰে। গতিকে এই মাহত আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰত নিজৰ মস্তিষ্ক কিন্তু সম্পূৰ্ণ খটুৱাবলৈ চেষ্টা কৰিব। এই মাহত আপোনালোকে বৃত্তিৰ ক্ষেত্ৰত কিছু চতুৰ হোৱাৰ প্ৰয়োজন। নিজৰ যিবিলাক আইডিয়াছ সেইবিলাক কিন্তু আপোনালোকে বেলেগৰ আগত শ্বেয়াৰ নকৰিব। লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। হয়তো আপোনালোকে পুৰণা কামেই কৰি আছে বা কৰি থাকিব, কিন্তু সেই ক্ষেত্ৰত আপোনালোকে কিবা এটা পৰিৱৰ্তন আনি সকলোৰে দৃষ্টিত পৰাকৈ নিজৰ কামসমূহ ভালদৰে হাইলাইট কৰিবলৈ চেষ্টা কৰক, যাতে আপোনাৰ যি সুপ্ত প্ৰতিভা আছে সেয়াই যাতে বেলেগেও দেখে, বেলেগেও প্ৰশংসা কৰে, আৰু তাৰ জৰিয়তে আপোনালোকে যেন
সকলোৰে পৰা সমাদৰ পাবলৈ সক্ষম হয়। লগতে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগত সুসম্পৰ্ক স্থাপন হ'ব। মাতৃয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই মাহত আপোনালোকক ফুল ছাপোৰ্ট দিব। এই মাহত আপোনালোকৰ পিতৃয়ে হয়তো আপোনালোকক কোনো কথাত বেয়া পাব পাৰে, নতুবা এই মাহত আপোনাৰ ওপৰত পিতৃৰ বিশ্বাস যেন লাহে লাহে কমি যাব পাৰে। আৰু এনেকুৱা আপোনাৰ পিতৃয়ে অনুভৱ কৰিব পাৰে যে আপোনাক ইমানখিনি শিক্ষা নতুবা আপোনাৰ ওপৰত ইমানখিনি টকা পইচা যেন খৰচ কৰাটো তেওঁ অথলে গৈছে। কিন্তু চিন্তা নকৰিব, মাহৰ শেষৰ ফালে আপোনালোকৰ নিজৰ পৰিয়ালৰ লগত সুসম্পৰ্ক স্থাপন হোৱাই দেখিবলৈ পোৱা গৈছে। হয়তো বৰ্তমান প্ৰতিযোগিতাৰ যুগত আপোনাৰ যিখিনি স্কিলছ আছে সেইখিনি হয়তো কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ সুব্যৱহাৰ নোহোৱাৰ বাবে আপোনাৰ পিতৃয়ে কিছু চিন্তা কৰিব পাৰে। লগতে এই মাহত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে একান্ত মনে নিজৰ পঢ়া শুনাত মনোনিৱেশ কৰা দেখিবলৈ পোৱা গৈছে, কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে পূৰ্বতে কিবা পৰীক্ষাত অৱতীৰ্ণ হৈছিল, পূৰ্বতে যদি তেওঁলোকে কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, নতুবা চাকৰিৰ বাবে পূৰ্বতে যদি কোনোবাই কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেন্তে এই মাহত এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে আপোনালোকৰ যদি নিজা সন্তান আছে, আপোনালোক যদি অভিভাৱক, এই মাহত আপোনাৰ সন্তানে নিজৰ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। সকলো বাহিৰা চিন্তা মনৰ পৰা ত্যাগ কৰি একান্ত মনে নিজৰ কৰ্মত মনোনিৱেশ কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে। পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল, সেই অসুখৰ পৰা লাহে লাহে আৰোগ্য লাভ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু মাহৰ মাজভাগত কিছুমান মানসিক চিন্তা থকাৰ বাবে আপোনালোকৰ হয়তো সৰু সুৰা বিপিৰ সমস্যা হ'ব পাৰে। আপোনালোকে বিপিৰ বাবে যদি কিবা মেডিচিন গ্ৰহণ কৰি আছে তেন্তে সেয়া কন্টিনিউ কৰিব। দৰকাৰ হলে বিপিৰ ক্ষেত্ৰত আপোনালোকে বেছি সমস্যাৰ সন্মুখীন হলে আপোনালোকে অনতিপলমে কিন্তু ডক্তৰৰ পৰামৰ্শ ল'ব। লগতে এই মাহত আপোনালোকে যদি বেংকৰ পৰা লোন এপ্লাই কৰে, সেই লোন চেংচন হোৱা দেখিবলৈ পোৱা গৈছে। লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত কোৰ্ট কাছাৰীৰ মোকদ্দমাৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে ভাল ফলাফল লাভ কৰাই দেখিবলৈ পোৱা গৈছে। হয়, যিসকলে লিগেল মেটাৰ্ছত ইমানদিন ইনভলভ হৈ আছিল, এই মাহত আপোনালোকৰ টকা পইচা খৰচ হ'ব পাৰে, কিন্তু আপোনালোকে যি দিশেৰে হয়তো আগবাঢ়ি আছে সেই দিশেৰে গলে আপোনালোকৰ হয়তো জয়ী হ'ব পাৰে। লগতে যিসকলে এই মাহত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে, মাহৰ 15 তাৰিখৰ ভিতৰত তেওঁলোকে যদি হাই ইনভেষ্টমেন্ট কৰে, তেওঁলোকে যদি মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট ইত্যাদি অন্যান্য চ'ৰ্চত 15 তাৰিখৰ আগতে যদি টকা পইচা জমা থয়, তেন্তে ভৱিষ্যতৰ দিনত হয়তো যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকে যদি প্ৰেমৰ বান্ধোনত বান্ধ খাই আছে, আপোনালোকে যদি কাৰোবাৰ লগত বৰ্তমান সম্পৰ্কত আছে, এই মাহত আপোনালোকৰ নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত হয়তো পূৰ্বৰ নিচিনা ইণ্টাৰেষ্ট নাথাকিব পাৰে। হয়তো আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত পূৰ্বৰ নিচিনা বিশ্বাস, আস্থা বা মৰম চেনেহ বা অন্যান্য দিশসমূহ পূৰ্বৰ নিচিনা কিন্তু হৈ থকা দেখিবলৈ পোৱা নাই। এনেকুৱা নহয় যে আপোনালোকৰ দূৰে দূৰৰ ওপৰত ফিলিংছ নাই, অনুভৱ নাই, আপোনালোকৰ আবেগ অনুভূতিসমূহ একেই আছে। কিন্তু কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে প্ৰেমৰ সকলো দায়িত্ব যেন আপোনাৰ কান্ধৰ ওপৰতে আছে। প্ৰতিটো সময়ত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সন্তুষ্ট কৰাত আপোনালোকে যেন বেছি ব্যস্ত হৈ পৰিবলগীয়া হয়। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কোনো কোনো সময়ত আপোনালোকৰ স্বাৰ্থপৰ যেনো অনুভৱ হ'ব পাৰে, আৰু সেইবাবে আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বেছি সময় পাৰ কৰাতকৈ আপোনালোকে অকলে থকাটোহে বেছি প্ৰিফাৰ কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত মই কাৰোৰ ব্ৰেকআপ কৰা এনাৰ্জি দেখিবলৈ পোৱা নাই। লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনলৈ হয়তো এই মাহত নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে, আৰু এই ক্ষেত্ৰত তেওঁলোকক ভৱিষ্যতৰ কথা বিশেষ চিন্তা কৰা দেখিবলৈ পোৱা নাই।
হাঁহি ফূৰ্তি কৰি এক সুন্দৰ সময় অতিবাহিত কৰাৰ ক্ষেত্ৰতহে তেওঁলোকক ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই থাকিব ইজনৰ প্ৰতি আনজনৰ আবেগ অনুভূতি মৰম চেনেহ পূৰ্বৰ দৰেই থাকিব কিন্তু এই মাহত কোনোবা তৃতীয় ব্যক্তিৰ প্ৰভাৱত পৰি আপোনালোকৰ সম্পৰ্ক হয়তো কিছু বেয়াৰ ফালেও ঢাল খাব পাৰে আপোনালোকৰ মাজত হয়তো কিছু যুক্তিতৰ্ক হ'ব পাৰে অৱশ্যে কোনো কোনো ক্ষেত্ৰত মই আপোনাৰ বা আপোনালোকৰ শহুৰৰ ঘৰৰ ব্যক্তিও এই ক্ষেত্ৰত ইনভলভ হোৱা দেখিবলৈ পাইছো নতুবা কোনো বন্ধুৰ প্ৰভাৱত পৰিও আপোনালোকৰ সম্পৰ্কৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে গতিকে বৈবাহিক ক্ষেত্ৰত আপোনালোকে বুজাবুজি ৰাখিবলৈ চেষ্টা কৰিব লগতে যিসকলে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বহু দূৰত শিক্ষা লাভ কৰাৰ কথা চিন্তা কৰিছিল বা উচ্চ শিক্ষাৰ বাবে এব্ৰডত যোৱাৰ কথা চিন্তা কৰিছিল তেওঁলোকে এই ক্ষেত্ৰত কিছু বাধা বিঘ্নিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে এই মাহত দূৰ ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে হয়তো সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে নতুবা এই মাহত আপোনালোকৰ হয়তো দূৰ ভ্ৰমণ কেনসেল হ'বলগীয়াও হ'ব পাৰে লগতে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত কিন্তু বিশেষ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা নাই বন্ধুবৰ্গই যেন তেওঁলোকৰ প্ৰয়োজনৰ সময়তে আপোনালোকৰ কাষ চাপে তেওঁলোকৰ মনৰ ফ্ৰাষ্ট্ৰেচন সমূহ তেওঁলোকৰ মনৰ খং সমূহ উজাৰি দিবৰ বাবে কাৰোবাৰ প্ৰতি যেন কিবা যদি বেয়া ভাৱ থাকে কাৰোবাৰ প্ৰতি যদি খং থাকে সেইবোৰ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈহে আপোনালোকৰ কাষ চাপে কিন্তু আপোনালোকৰ আবেগ অনুভূতি সমূহ তেওঁলোকে যেন বুজিবলৈ চেষ্টা নকৰে অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গই যেন প্ৰতিটো সময়তে তেওঁলোকৰ নিজৰ সমস্যা লৈহে ব্যস্ত থাকে আপোনাৰ ফালে যেন বিশেষ মন কাণ নিদিয়ে তেনে ধৰণৰ হয়তো আপোনালোকৰ বন্ধুবৰ্গৰ প্ৰতি মনলৈ ভাৱ আহিব পাৰে আৰু সেইবাবে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত বিশেষ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা নাই আপোনালোকে ক'বলৈ গ'লে এই মাহত অকলহৰে সময় পাৰ কৰাতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে প্ৰয়োজনৰ সময়ত সকলোৱে আপোনালোকক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন নহলে আপোনালোকক কোনো ঘূৰি নাচায় তেনে ধৰণৰ মনোভাৱ হয়তো এই মাহৰ শেষৰ ফালে আপোনালোকৰ মনলৈ আহিব পাৰে লগতে এই মাহৰ বাবে ধনু ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে এই সময়ছোৱা হৈছে আপোনালোকৰ জীৱনৰ কিবা পৰিৱৰ্তনৰ সময় পৰিৱৰ্তন অনাৰ সময় সেই পৰিৱৰ্তন আপোনালোকে নিজেই আনিব লাগিব বিশেষকৈ কৰ্মক্ষেত্ৰত এই মাহত আপোনালোকে হয়তো কিবা পদ্ধতি সলনি কৰিব লাগিব নতুবা এনেকুৱা পদ্ধতি কিছুমান অৱলম্বন কৰিব লাগিব যে ধনু ৰাশিৰ জাতক জাতিকাৰ যিখিনি দক্ষতা আছে যিখিনি বুদ্ধিমত্তা আছে যিখিনি ট্যালেন্ট যিখিনি ইন্টেলেকচুৱেল কোৱালিটিজ আছে সেইসমূহ যাতে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ভালদৰে প্ৰতিফলিত কৰাৰ সুবিধা পায় আপোনালোক হৈছে ধনু ৰাশিৰ ব্যক্তি আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গতিকে বিদ্যা বুদ্ধিত কোনো আপোনালোকক ফেৰ মাৰিব নোৱাৰিব এতিয়া কথা হল আপোনালোকে নিজকে কেনেকৈ সকলোৰে আগত ভালদৰে ৰিপ্ৰেজেন্ট কৰিব নিজকে কেনেকৈ আপোনালোকে প্ৰকাশ কৰিব সেই ক্ষেত্ৰত আপোনালোকে ভালদৰে দকৈ চিন্তা কৰিব তেন্তে ধনু ৰাশিৰ জাতক জাতিকাসকল আপোনালোকলৈ মোৰ অশেষ শুভ কামনা থাকিল আপোনালোকে নিজৰ ট্যালেন্টসমূহ বাস্তৱত প্ৰকৃতাৰ্থত যেন প্ৰয়োগ কৰিবলৈ সক্ষম হয় তেন্তে এয়া হল ধনু ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী